নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰভুৱে মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ চাইছো ৰঙালীৰ উৰুকাৰ আনন্দৰ মাজতে ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা পথৰ মাজত চলি থকা গৰু বচাবলৈ গৈ দুৰ্ঘটনাত পতিত এগৰাকী লোক আৰু থিতাতে নিহত হৈ পৰিছে লোকজন ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে হৈছে জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত উৰুকাৰ আনন্দৰ মাজতে ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা উৰুকাৰ আনন্দৰ মাজতে তিতাবৰত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এগৰাকী লোকৰ থিতাতে নিহত হোৱাৰ খবৰ আহি পৰিছে পথত চৰি থকা গৰু বচাবলৈ গৈছিল লোকজন বিদ্যুতৰ খুঁটাত খুন্দা মাৰে বাইকেৰে দুৰ্ঘটনাত থিতাতে নিহত ব্ৰজেন কুমাৰ শইকীয়া থিতাতে নিহত হোৱাৰ খবৰ আহি পৰিছে তিতাবৰত ভয়ংকৰ ঘটনা JMCHত চিকিৎসাধীন ভতিজাকৰ খবৰ ল'বলৈ গৈছিল লোকজন তাৰ পিছতেই উভতি অহাৰ সময়তে দুৰ্ঘটনাত পতিত হয় তেওঁৰ বাহন তিতাবৰ নআলিৰ ৰেল গেটৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ঘটনাৰ পিছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে উৰুকাৰ আনন্দ উল্লাস ৰাজ্যত ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ব্ৰজেন শইকীয়াৰ সৈতে শোকাবহ ঘটনা পথৰ মাজত চৰি আছিল গৰু আৰু গৰু বচাবলৈ যাওঁতে নিয়ন্ত্ৰণ হেৰুৱাই তেওঁৰ বাইকে এটা খুঁটাত খুন্দা মাৰে ঘটনাস্থলীতে থিতাতে নিহত হৈ পৰে লোকজনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে থিতাতে নিহত হৈ পৰিছে লোকজন ব্ৰজেন কুমাৰ শইকীয়া নামৰ লোকজন থিতাতে নিহত হোৱাৰ খবৰ আহি পৰিছে আৰু JMCHত চিকিৎসাধীন ভতিজাকৰ খবৰ ল'বলৈ গৈছিল লোকজন আৰু খবৰ লৈ ঘৰলৈ উভতি অহাৰ পথতে দুৰ্ঘটনাত পতিত হৈ পৰে তিতাবৰ নআলি ৰেল গেটৰ সমীপত সংঘটিত হৈছে দুৰ্ঘটনা আৰু ঘটনাৰ পিছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰঙালীৰ আনন্দ যে ৰঙালীৰ উৰুকাৰ আনন্দৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত জনাই তিতাবৰত শোকাবহ পথ দুৰ্ঘটনা উৰুকাৰ আনন্দৰ মাজত তিতাবৰত দুৰ্ঘটনা সংঘটিত হৈছে পথত চৰি থকা গৰু বচাবলৈ গৈছিল লোকজন পথত চৰি থকা গৰু বচাবলৈ গৈ বিদ্যুতৰ খুঁটাত খুন্দা মাৰে বাইক আৰোহীয়ে দুৰ্ঘটনাত থিতাতে নিহত হৈ পৰে ব্ৰজেন কুমাৰ শইকীয়া নামৰ লোকজন আৰু JMCHত চিকিৎসাধীন হৈ আছিল তেওঁৰ ভতিজাকৰ খবৰ ল'বলৈ গৈছিল খবৰ ল'বলৈ গৈ ঘৰলৈ উভতি অহাৰ পথতে দুৰ্ঘটনাত পতিত হৈ পৰে তিতাবৰ নআলি ৰেল গেটৰ সমীপত সংঘটিত হৈছে দুৰ্ঘটনা ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ভয়ংকৰ পথ দুৰ্ঘটনা তিতাবৰত সংঘটিত হৈছে উৰুকাৰ আনন্দৰ মাজত তিতাবৰত শোকাবহ পথ দুৰ্ঘটনা JMCHত চিকিৎসাধীন ভতিজাকৰ খবৰ ল'বলৈ গৈছিল আৰু তাৰ পিছতে উভতি আৰু নাহিল ব্ৰজেন শইকীয়া নামৰ লোকজন ঘৰলৈ উভতি অহাৰ পথতে দুৰ্ঘটনাত পতিত হয় তেওঁ আৰু থিতাতে নিহত হৈ পৰে ব্ৰজেন কুমাৰ শইকীয়া নামৰ লোকজন ৰাস্তাৰ মাজত গৰু আছিল ৰাস্তাৰ মাজত গৰু চৰি আছিল গৰু বচাবলৈ গৈ তেওঁ দুৰ্ঘটনাত পতিত হৈ পৰে আৰু কাষত থকা বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলতে থিতাতে নিহত হৈ পৰে লোকজন এখন বাইকেৰে আহি থকা অৱস্থাতে পথৰ মাজত চৰি আছিল গৰু আৰু গৰু বচাবলৈ যাওঁতে দুৰ্ঘটনাত পতিত হৈ পৰে তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই এটা খুঁটাত বিদ্যুতৰ খুঁটাত খুন্দা মাৰে থিতাতে নিহত হৈ পৰে লোকজন ব্ৰজেন কুমাৰ শইকীয়া নামৰ লোকজনৰ থিতাতে নিহত হোৱাৰ খবৰ আহি পৰিছে তেওঁৰ ভতিজাকৰ খবৰ ল'বলৈ গৈছিল JMCHত চিকিৎসাধীন হৈ থকা ভতিজাকৰ খবৰ ল'বলৈ গৈ উভতি অহাৰ পথতে ঘৰলৈ উভতি অহাৰ পথতে এই দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাত থিতাতে নিহত হৈ পৰিছে লোকজন তাৰ পিছতে পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ আৰু উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ঘটনাস্থলীত লোকজনৰ ঘৰ তিতাবৰৰ আমগুৰি খাটত বুলি জানিব পৰা গৈছে ব্ৰজেন কুমাৰ শইকীয়া নামৰ যিগৰাকী লোকৰ নিহত হোৱাৰ খবৰ আহি পৰিছে তেওঁৰ ঘৰ তিতাবৰৰ আমগুৰি খাটত বুলি জানিব পৰা গৈছে JMCHৰ পৰা আহি থকা অৱস্থাতে তিতাবৰ নআলি ৰেল গেটৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা পথৰ মাজত চৰি আছিল গৰু আৰু গৰু বচাবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ পৰে তেওঁৰ বাহন পথত চৰি থকা গৰু বচাবলৈ গৈ ব্ৰজেন শইকীয়াৰ নিহত হোৱাৰ খবৰ আহি পৰিছে ব্ৰজেন শইকীয়াৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে ভয়ংকৰ ঘটনা বিহুৰ উৰুকাৰ মাজতে ৰঙালী আনন্দ উল্লাস চলি আছে ৰাজ্যত আৰু ৰাজ্যৰ ৰঙালী উল্লাসৰ মাজতে ৰঙালী উৰুকাৰ আনন্দৰ মাজতে বেয়া খবৰ এই মুহূৰ্তত ভয়ংকৰ অঘটন সংঘটিত হৈছে ব্ৰজেন শইকীয়াৰ সৈতে আৰু তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনাত ব্ৰজেন শইকীয়াৰ নিহত হোৱাৰ খবৰ আহি পৰিছে ঘটনাটো মানে মই এতিয়া জনামতে আপোনাৰ সেই ঘৰৰ কাষৰ বেবী এজন মানে আপোনাৰ যোৰহাট মেডিকেলত ভৰ্তি আছে তাৰ খবৰ ল'বৰ কাৰণে ককায়েক আৰু ভায়েক দুইজন মানে গৈছিলে
গৈ এতিয়া জানিব বিচাৰিছোঁ নোৱালী আমাৰ ৰেল গেট পাৰ হৈ গৰু এটা আগত আহিলে বোলে, আহি আপোনাৰ কিবা পোষ্টত মাৰিলে বুলি গম পাইছোঁ আৰু মই দেখাটো নাই। সেইটো অতি দুখৰ বিষয়। আমাৰ গোটেই গাঁওখনৰ নামঘৰ ভাগ ধৰি ৰখা মানুহজন সি আছিলে, মই সেই নামঘৰৰ সভাপতি। আৰু যিজন ঢুকালে ব্ৰজেন কুমাৰ শইকীয়া, তেওঁ সম্পাদক আছিল। ৰাতিপুৱা আহোঁতেও মই তাক কৈছোঁ যে কাইলৈ বিহু শৰাই দিব লাগিব, পইচা উঠাব, গালি পাৰি কৈছে মই নোৱাৰোঁ। মই গালি পাৰিছোঁ তাক, ভগৱানে কাঢ়িলৈ গুচি গ'ল গৰুৰ কাৰণে বুলি গম পাইছোঁ আৰু। ব্ৰজেন কুমাৰ শইকীয়া। পৰিয়ালত আৰু কোন কোন আছে? পৰিবাৰ আছে, ল'ৰা দুটা আছে, মাক আছে। ঘটনাটো মানে মই এতিয়া জনামতে আপোনাৰ সেই ঘৰৰ কাষৰ বেবী এজন মানে আপোনাৰ যোৰহাট মেডিকেলত ভৰ্তি হৈ আছে। তাৰ খবৰ ল'বৰ কাৰণে ককায়েক আৰু ভায়েক দুয়োজন গৈছিলে। গৈ এতিয়া জানিব বিচাৰিছোঁ নোৱালী আমাৰ ৰেল গেট পাৰ হৈ গৰু এটা আগত আহিলে বোলে, আহি আপোনাৰ কিবা পোষ্টত মাৰিলে বুলি গম পাইছোঁ আৰু মই দেখাটো নাই। সেইটো অতি দুখৰ বিষয়। আমাৰ গোটেই গাঁওখনৰ নামঘৰ ভাগ ধৰি ৰখা মানুহজন সি আছিলে, মই সেই নামঘৰৰ সভাপতি। আৰু যিজন ঢুকালে ব্ৰজেন কুমাৰ শইকীয়া, তেওঁ সম্পাদক আছিল। ৰাতিপুৱা আহোঁতেও মই তাক কৈছোঁ যে কাইলৈ বিহু শৰাই দিব লাগিব, পইচা উঠাব, গালি পাৰি কৈছে মই নোৱাৰোঁ। মই গালি পাৰিছোঁ তাক, ভগৱানে কাঢ়িলৈ গুচি গ'ল গৰুৰ কাৰণে বুলি গম পাইছোঁ আৰু। ব্ৰজেন কুমাৰ শইকীয়া। পৰিয়ালত আৰু কোন কোন আছে? পৰিবাৰ আছে, ল'ৰা দুটা আছে, মাক আছে। ঘটনাটো মানে মই এতিয়া জনামতে আপোনাৰ সেই ঘৰৰ কাষৰ বেবী